ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ ডিব্ৰু দৰং চাহবাগিচা মডেল স্কুলত সোমবাৰে দুপৰীয়া 12 বজাত ছাত্ৰ-ছাত্ৰীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। স্কুলখনৰ প্ৰধান শিক্ষকগৰাকীয়ে সময়মতে স্কুললৈ নহাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক নিয়মীয়াকৈ পাঠদান নকৰাৰ উপৰি মধ্যাহ্ন ভোজনৰ খাদ্য প্ৰদান নকৰাৰ অভিযোগ তুলি আজি শ্ৰেণীকোঠা বৰ্জন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু অসম চাহ মজদুৰ সংঘৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীসকলে আমাক এনেকুৱা প্ৰধান শিক্ষক নালাগে, প্ৰধান শিক্ষকৰ ময়মতালি নচলিব, আমাৰ বিদ্যালয়ত প্ৰতিটো বিষয় শিক্ষক প্ৰদান কৰক, আমাৰ দাবী ন্যায্যৰ দাবী আদি বিভিন্ন শ্লোগান দি ডিব্ৰু দৰং চাহ বাগিচাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰে। নেতৃত্বত স্কুলটো চলি আছে আৰু এই স্কুলটোৰ লগত জড়িত শ ষ্টুডেণ্টছ আছে, সিহঁতৰ ভৱিষ্যতৰ লগত খেলা কিয় খেলি আছে মানে। তো এই ধৰণৰ যিখিনি কাৰ্যকলাপ চলি আছে সঁচাকৈ মানে দৰিদ্ৰ আৰু দুখ লগা কথা হয় মানে। তো গতিকে আমি ইয়াত খুবেই দুখ প্ৰকাশ কৰিছোঁ। আজি অসম চাহ মজদুৰ সংঘ হৈ পেলাই আমি সঁচাকৈ দুখ প্ৰকাশ কৰিছোঁ। গতিকে এনেকুৱা ধৰণৰ প্ৰিন্সিপাল আমাক ইয়াত নালাগে আৰু চৰকাৰক আমি আহ্বান জনাব বিচাৰিছোঁ যে আমাৰ এই ডিব্ৰু দৰং মডেল স্কুলৰ যিজন প্ৰিন্সিপাল আছে এখেতক অতি শীঘ্ৰে বদলি কৰক আৰু নতুনকৈ প্ৰিন্সিপাল প্ৰদান কৰক। উপৰঞ্চি ছাবজেক্ট ৱাইজ টিচাৰ আমাৰ ইয়াতে এপইণ্টমেণ্ট কৰিব লাগে বুলি আমি চৰকাৰক অনুৰোধ জনাইছোঁ। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।